প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰুসজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শো কৰিছো যেটো লেজাৰ শোত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হল যে অসমৰ শান্তিৰ পৰিবেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 ঝুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম মই ভাবো যে ইট উইল বি এ শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব